নমস্কাৰ সকলোকে। মই বৰ্তমান উপস্থিত আছোঁ বৰাগাঁও ডাম্পিং গ্ৰাউণ্ডত। আৰু এই ডাম্পিং গ্ৰাউণ্ডৰ অৱস্থা আপোনালোকে জানেই যে য'ত জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন কেনেকৈ চলি আছে আৰু লগতে অন্যান্য জীৱ জন্তুবিলাকো কেনেকৈ এই জাবৰৰ পাহাৰৰ দমত জেনেৰেশ্যন টু জেনেৰেশ্যন খতম হৈ আছে। এওঁলোক কোনো বেলেগ নহয়, এওঁলোক আমাৰ সমাজৰে এনেসকল লোক হয় যিসকলে আমি ডেইলিয়ে লগ পাওঁ, আমি দৈনন্দিন জীৱনত ডেইলিয়ে লগ পাওঁ। এওঁলোকে আমাৰ ঘৰৰ পৰা হওক বা আমাৰ অঞ্চলটোৰ পৰা প্ৰতিটো জাবৰ জোঁথৰ সংগ্ৰহ কৰি নিজৰ জীৱন যাপন জেনেৰেশ্যন টু জেনেৰেশ্যন তেনেকৈ চলি গৈছে। আৰু এওঁলোকৰ বাবে কিবা এটা কৰাৰ উদ্দেশ্য লৈছোঁ বা এটা পৰিকল্পনা কৰিছোঁ। সাৰ্থকত হয় নে নহয়, পাৰোঁ নে নোৱাৰোঁ নাজানো, বাট চেষ্টা কৰিব বিচাৰিছোঁ। বেচিকেলি ফৰ দি টাইমিং এইটো সময়ত মানে হেল্থ কেম্প হওক বা আপোনাৰ খানা হওক, পানী হওক বা আৰু কিছুমান বস্তু তেনেকৈ চিন্তা কৰিছোঁ। যেনেকৈ এটা সন্মানপূৰ্বক এটা অনুষ্ঠান, এটা সন্মান জনোৱা অনুষ্ঠান, এটা মিউজিকেল ইভেণ্ট, এটা বেচিকেলি এটা চেৰিটি পাৰপজ। আৰু এই চেৰিটিটো এওঁসকল লোকৰ কাৰণে কৰিব বিচাৰিছোঁ, যাতে মানৱতাৰ নামত আমি এওঁলোকৰ বাবে কিবা এটা কৰিব পাৰোঁ। আৰু এইখিনি কৰাৰ বাবে মইটোতো সাৰ্থক নহয় অকলে, আৰু আপোনালোকৰো সহায় সহযোগিতাৰ দৰকাৰ হ'ব। ভাগৰ লাগিছে, বাট ইটছ অ'কে। এটা পৰিৱেশত জীৱশ্ৰেষ্ঠ মানুহ থাকে। মানুহ ডাঙৰ হৈছে, ডাঙৰৰ পৰা বুঢ়া হৈছে, মানুহ মৰিছে, মানুহ জন্ম হৈছে, ইয়াতেই হৈছে। আৰু ইয়াৰ কোনো নতুন কথা নহয় বা এই নতুন পৰিৱেশ নহয় এওঁলোকৰ কাৰণে। আৰু আমিও বিশেষকৈ একো ডাঙৰ পৰিকল্পনা কৰা নাই। এটা চেৰিটি পাৰপজ এটা চিন্তা কৰিছোঁ যে মেডিকেল হেল্থ কেম্প, ফ্ৰী ফুড ডিষ্ট্ৰিবিউশ্যন আৰু আপোনাৰ ফ্ৰী ক্লথ হওক, ফ্ৰী পানী হওক, লগতে এটা মিউজিক ইভেণ্ট ফৰ চেৰিটি পাৰপজ। যিখিনি আমি কৰিব পাৰোঁ তেওঁলোকৰ কাৰণেই কৰিম, উইদাউট হেভিং এনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ। এওঁলোকৰ বাবে কৰাৰ পৰিকল্পনা কৰি আপোনালোকৰ ওচৰত এই মেছেজটো লৈ আহিছোঁ। আৰু এই কামটো আমি অকলে কৰিব নোৱাৰোঁ বা মই অকলে ছাফিচিয়েণ্ট নহয়। এইটো সম্ভৱ কৰিবৰ কাৰণে আমাক আপোনালোকৰ সহায় সহযোগৰ দৰকাৰ হ'ব। কিবা এটা কৰোঁ ন মিলিজুলি, হয় নহয়? থেংক ইউ। য'ৰলৈকে দেখি ত'ৰলৈকে অকল জাবৰ, অকল জাবৰ। আপোনালোকে কল্পনা কৰিব নোৱাৰে। এই জাবৰৰ দমত আমি গৰু পূজা কৰোঁ, কিন্তু সেই গৰু মেক্সিমাম ইয়াতে জীৱ জন্তু আছে যোনে এই জাবৰৰ মাজত নিজৰ দৈনন্দিন আহাৰ বিচাৰি সংঘৰ্ষ কৰিছে। আৰু দূৰলৈ দেখি পালে সেই মানুহবোৰ দেখা পাব, সেই জাবৰৰ মাজত তেওঁলোক অকণমান বেছিক নিডছৰ কাৰণে ষ্ট্ৰাগল কৰি আছে। বটল বিচাৰি আছে, চিচা বটল বেলেগ কৰিছে, প্লাষ্টিকৰ বটল বেলেগ কৰিছে, তেনেকৈ জাবৰ মাজত। মই ইয়াত ভৰি দিয়া বেছি সময় হোৱা নাই, আৰু মোৰ এনেকুৱা লাগি আছে জল্দি ওলাওঁ। বহুত বেয়া গোন্ধ। তো মই নিজেই পাৰা নাই, কিন্তু ইয়াত মোৰ নিচিনা চাগে আৰু বহুত লোকৰ সমস্যা হ'ব ইয়াত থিয় হৈ থাকিবলৈ বা এওঁলোকক সেৱা প্ৰদান কৰিবলৈ। কিন্তু আমি ভাবিব লাগিব যে ইয়াতো মানুহ থাকে এনেকুৱা ধৰণৰ পৰিস্থিতিত। আৰু এই জাবৰৰ দমতো মানে জীৱন জেনেৰেশ্যন টু জেনেৰেশ্যন এনেকেই চলি আছে। চেষ্টা এটা কৰি চাম, এটা ফ্ৰী হেল্থ কেম্প অৰ্গেনাইজ কৰিবৰ কাৰণে। বাকী পাৰোঁ নোৱাৰোঁ নাজানো, নোৱাৰিবও পাৰোঁ, কিন্তু এটলিষ্ট চেষ্টা এটা কৰি চাম। আৰু চেষ্টা কৰিম এটলিষ্ট একো নহ'লেও 1000 মানুহক এদিন এসাঁজ বিনামূলীয়াকৈ আগবঢ়াবৰ কাৰণে, উপহাৰ হিচাপে, এজ এ থেংক ইউ হিচাপে ফৰ ৰিয়েলাইজেশ্যনছ ডেট দে আৰ অলছ' পাৰ্ট অফ আৱাৰ ছ'চাইটি। উইদাউট দেম উই আৰ ইনকমপ্লিট না। এনেকুৱা ধৰণৰ চিন্তাধাৰণা। আৰু আমি চেষ্টা কৰিম। সেইয়া বস্তু বুটলি ফুৰিছে, বিচাৰি ফুৰিছে, ইটছ অ'কে ফাইন। লাইফ একচেপ্টটো কৰিব লাগিব।
আৰু চেষ্টা কৰিম। থেংক ইউ। জয় অসম। লগ পাম সোনকালে।